যায় এই ভিড় নির্জনতার বৰ কোলাহল কিনো চিঞৰ নিশব্দতাৰ ৰঙা নীলা যেন মেলা পোহৰৰ শুই যাওঁ মই নুশুৱাই মহানগৰ দূৰ কৰবাত কাৰ দুচকুত থৈ অহা মোৰ সেই হাঁহিবোৰ বিচাৰো মায়াবী ৰাতিৰ বুকু চিটি লাইটছ কানে কানে কি কৈ যায় চিটি লাইটছ কোন আহে কোন ঘূৰি ঘূৰি যায় চিটি লাইটছ কি পায় কি হেৰুৱাই চিটি লাইটছ কালি ফোনটো কিয় অফ কৰি থৈছিলা তুমি কিয় নকৰিম তোমাৰ মৰমৰ বান্ধৱী উদ্দীপনাৰ কথা শুনি থাকিব লাগিছিল মোৰ একো গৰজো পৰা নাই আৰে পাগল হৈছে নেকি তুমি অলপ তাইক লগ পোৱাৰ পিছত তোমাৰ মুখৰ ৰঙেই সলনি হৈ গ'ল যিমান এক্সাইটমেণ্ট তোমাৰ মোক লগ পাই তোমাৰ কেতিয়াবা এনেকুৱা এক্সাইটমেণ্ট হৈছে নে তাই ধুনীয়াৰ বাবে তোমাক তাইৰ ভাল লাগে এক মিনিট এনেই মই কোনদিনা তোমাক ইম্পৰ্টেঞ্চ নিদিয়াকৈ আছো তুমি কি কৈ আছা এবাৰ ভাবি চাইছা তুমি দেখিছো মানুহৰ মাজত থকা সম্বন্ধবোৰ সম্পৰ্কবোৰ বেয়া কৰি দিবা ভাই এতিয়া মইহে সম্বন্ধ বেয়া কৰিলো তোমাৰ গাৰ্লফ্ৰেণ্ড হয় মই অলপতো ইম্পৰ্টেঞ্চ বিচাৰিমে আচ্ছা এনে কেতিয়া তাৰমানে মই তোমাক ইম্পৰ্টেঞ্চ দিয়া নাই যলৈকে যাওঁ তাবিজটোৰ দৰে দেখোন মোৰ লগত লাগিয়ে থাকা আৰু লগত নাথাকিলে ফোনডাল লাগিয়ে থাকে কেৱল মাত্ৰ বাথৰুমলৈ যোৱা সময়খিনিহে নে সেইখিনি সময়তো তোমাক ইম্পৰ্টেঞ্চ লাগে যি কি নহওক মানে কোনজনী গাৰ্লফ্ৰেণ্ডে নিজৰ বয়ফ্ৰেণ্ডে বেলেগ এজনী ছোৱালীৰ লগত হাঁহি মাতি কথা পাতি থাকিলে ভাল পাব অ কৃষ্ণ গোখানি তেনেকৈ গাৰ্লফ্ৰেণ্ড মোক নেলাগে মানুহৰ জীৱনত এই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ বাহিৰেও বহুত ৰিলেশ্যন আছে বহুত সম্পৰ্ক আছে তোমাৰ দৰে মেণ্টেলিটি মোৰ নহয় ভাই আৰু এই উদ্দীপনা তাই এজনী বহুত ভাল ছোৱালী গম পাইছা কমচে কম তোমাৰ দৰে মেণ্টেলিটিৰ ছোৱালী নহয় তাই আৰু সেইবাবে মই তাইক আচলতে ৰেছপেক্ট কৰোঁ বাদ দিয়া তোমাৰ উদ্দীপনা তাই মানসিকতা কিমান ভাল মই প্ৰমাণ পাই গৈছো মানে মানে এই বাদ দিয়া তুমি ন তুমি কি ক'ব বিচাৰিছা কোৱাচোন এইবোৰ থোৱা না বাদ দিয়া কোৱাচোন শুনা তাই যদি ইমানেই চিধা চাধা ছোৱালী হ'ল হয় তাই এনেকুৱা অপূৰ্বদাৰ নিচিনা এটা বয়সস্থ মানুহৰ লগত বিয়া নহয় হোৱাট তুমি নিজে ভাবি চোৱা ধৰি লৈছো তাই বৰ ধুনীয়া ছোৱালী তাইৰ জীৱনত কি ল'ৰাৰ আকাল আছিল কোন ছোৱালী অপূৰ্বদাৰ নিচিনা এটা বয়সস্থ মানুহৰ লগত বিয়া হ'ব যদি নিজৰ গাত একো চেকাই নাথাকে তুমি কি কৈ আছা মানে এইবোৰ আৰে উদ্দীপনা তেনেকুৱা ছোৱালী নহয় মই জানো বাদ দিয়া মই নিজেও এজনী ছোৱালী এজনী কম বয়সীয়া ছোৱালীয়ে কি কাৰণত এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰে সেইটো ময়ো জানো অকল দুটা কাৰণতে ল'ব পাৰে হয় মানুহজন বহুত ধনী টকা পইচা আছে আৰু নহয়তো তাইৰ নিজৰ গাতে কিবা দুখ আছে চিৰিয়াছলি হিমাক্ষী মই মানি গ'লো দেই তোমাক হা তোমাৰ মানসিকতা ইমান নিম্ন খাপৰ বুলি মই ভবাই নাছিলো ভাই মই আজিলৈকে তোমাৰ সকলোবোৰ অশান্তি সহ্য কৰি আহিছো তোমাৰ সকলোবোৰ ভুল ক্ষমা কৰি আহিছো
কিন্তু এতিয়া তুমি যিবোৰ ক'লা ন তাৰ বাবে কেতিয়াও মই তোমাক ক্ষমা কৰিব নোৱাৰো অধ্ৰুৱ ক'ত আছা তুমি ব্যস্ত আছা নেকি ব্যস্ত নাই কোৱাচোন দৰকাৰী কথা এটাৰ বাবে তোমাক লগ পাব লগা আছিলে অলপ টাইম দিব পাৰিবানে তুমি নিজৰ মুখৰ লেংগুৱেজ ঠিক কৰা ঠিক আছে বাদ দে মানুহ চিনি পালো মই I think we need a break. ব্ৰেক লাগে তোক কিহৰ ব্ৰেক অ' পাই গলি ন তোৰ উদ্দীপনাক সেইকাৰণে তোক ব্ৰেক লাগে যা তই যা তুমি ঠিকেই ধৰিছা মোক এতিয়া ব্ৰেক লাগে অন্তত কেইটামান দিন মই অকণমান শান্তিৰে থাকিব বিচাৰিছোঁ বুজি পাইছা ন মোক আৰু নেক্সট টাইম ফোন চন নকৰিবা মই কি কৰোঁ এতিয়া সঁচাকৈ বাৰু উদ্দীপনাই মোৰ ক্ষেত্ৰত কিবা স্বাৰ্থৰখি বিয়া হৈছে নেকি মই ইমান কুৎচিত মানুহ নেকি যে মোক বিনা স্বাৰ্থত কোনেও আপোন বুলি ভাবিব নোৱাৰে মই হেল্ল' অধ্ৰুৱ ক'ত আছা তুমি ব্যস্ত আছা নেকি ব্যস্ত নাই কোৱাচোন দৰকাৰী কথা এটাৰ বাবে তোমাক লগ পাব লগা আছিলে অলপ টাইম দিব পাৰিবানে তুমি কি যে ফৰ্মেলিটিজ কৰিছা কি দৰকাৰী কথা কোৱাচোন ফোনত নকওঁ দিয়া তুমি এটা কাম কৰা আমাৰ ঘৰলৈকে আহি যোৱা ভালকে কথা পাতিব পাৰিম বাৰু ঠিক আছে মই যাম বাৰু হা মোৰ মানে ফোন এটা আহিছে ৰ'বাচোন মই আকৌ কৰি আছোঁ তোমাক ফোন ঠিক আছে হ'ব দিয়া মোক কি খেলা বস্তু বুলি ভাবিছে দেখুৱাইছো কোৱা হেল্ল' আৰে ইমান বাৰে বাৰে ফোন কৰি থাকে নেকি মই ফোনত কথা পাতি আছোঁ দেখা নাই নেকি মোক কিয় ফোন কৰিছা সেইটো কোৱা এনে জানিব পাৰিম নেকি ইমান সময় কাৰ লগত ফোনত কথা পাতি আছা তুমি আৰে তোমাক কিয় লাগে আচ্ছা দেখুৱাই দিলা ন তোমাৰ চৰিত্ৰ সেইকাৰণে তুমি মোৰ পৰা আঁতৰি আঁতৰি আছিলা কাক ভাল লাগিছে সঁচা কথা ক কাৰ বাবে মোক ইমান ইগনোৰ কৰিছ সঁচা কথা ক হাৰামি তুমি নিজৰ মুখৰ লেংগুৱেজ ঠিক কৰা ঠিক আছে বাদ দে মানুহ চিনি পালো মই আগতে ক কাৰ লগত কথা পাতি আছিলি মোক উদ্দীপনাই ফোন কৰিছিলে কিনো হ'ল তাতে ওকে ৱাও দ্য most beautiful girl sorry the most beautiful lady বঢ়িয়া এতিয়া তই বেলেগৰ ঘৈণীয়েকৰ লগত কথা পাতি থাকিবলৈ লৈছ আৰে তুমি মোৰ লগত কি কাজিয়া কৰিবলৈ ফোন কৰিছা নেকি তোমাৰ এই থাৰ্ড ক্লাছ কথাবোৰ শুনা মোৰ ওচৰত সময় নাই গম পালা নহয় তুমি আৰু নেক্সট টাইম ফোন নকৰিবা মোক মোৰ ফোন কাটিছে হোৱাট
এটা দিনো শান্তিত থাকিবলৈ নিদো কি বুলি ভাবিছে মোক ধ্ৰুৱ আৰু হিমাক্ষীক মই বহুত নিজৰ বুলি ভাবিছিলোঁ কিন্তু মোৰ বিষয়ে সিহঁতৰ মনত এনেকুৱা ভাৱ থাকিব পাৰি বুলি মই সপোনতো ভবা নাছিলোঁ কিন্তু মই কাকো কেয়াৰ নকৰোঁ বুজিছ নিজে হাৰিছোঁ নিজে খাইছোঁ আৰু যি কৰোঁ মই মোৰ নিজৰ মৰ্জিত মই থাকিম মানুহবোৰ বাৰু কিয় ইমান এনেকুৱা ধ্ৰুৱ আৰু হিমাক্ষীক মই বহুত নিজৰ বুলি ভাবিছিলোঁ কিন্তু মোৰ বিষয়ে সিহঁতৰ মনত এনেকুৱা ভাৱ থাকিব পাৰি বুলি মই সপোনতো ভবা নাছিলোঁ ঠিকেই এইখন মহানগৰত কোনো কাৰো আপোন হ'ব নোৱাৰে মাথো স্বাৰ্থৰ বাবে কেৱল আপোন হোৱাৰ অভিনয়হে কৰে মোৰ সঁচাই কিবা ভুল হ'ল নেকি যে এইটো বয়সত মই বিয়া পাতিলোঁ মোৰ কি ভুল হ'ল যে এই বয়সত মই কাৰোবাক ভাল পাইছোঁ কাৰোবাৰ লগত ভৱিষ্যত পৰিকল্পনা কৰিছোঁ মোৰ ভুল হ'ল মোৰ কিন্তু মই এতিয়া কৰিম কি দাদা দাদা কেনেকুৱা ভালে আছে অঁ ভাল তুমি কিমানো আৰু গাড়ী চলাম অলপ খোজকাঢ়িছোঁ সেইকাৰণে হেৰি আপুনি চিনি নাই পোৱা নেকি মোক কেলে আপুনি আৰু বৌ দেখোন মোৰ গাড়ীতে আহিছিলে খানাপাৰাৰ পৰা যে দাদা বৌ ভালে আছে নহয় তোমাক কিয় লাগে তুমি কোন হয় তোমাক এদিনহে পাইছিলোঁ কিয় তেনেকৈ কৈছে দাদা মোৰ মানুহজনী খবৰ ল'বলৈ মই আছোঁ নহয় তাত তোমাৰ কোনো প্ৰয়োজন নাই নহয় আপুনি মোক ভুল বুজিছে আমি একেফালৰে মানুহ আপোন মানুহ সেইকাৰণে খবৰ এটা ইয়াত কোনো কাৰো আপোন নহয় ইয়াত যোৱা নিজৰ কাম কৰাগে দাদা আপুনি মানে চোৱা এই থানাখনৰ ৰচি কিন্তু মোৰ ভাল চিনাকি এটা যদি ফোন কৰোঁ নহয় তোমাক এতিয়াই ইয়াৰ পৰা দৌৰাব যোৱা যাবলৈ গৈছোঁ আচৰিত মানুহ দেই ভদ্ৰ বুলি ভাবিছিলোঁ আপোনাক বুঢ়া বয়সত কোমলীয়া ছোৱালী এজনী পালেতো মই বুঢ়া চলো মই বুঢ়া মই ভদ্ৰ মই পাগল হয় মই বিয়া কৰাৰ কাৰণে কি মই বেয়া মানুহ সেইকাৰণে মানুহে মোক হাঁহে কিন্তু মই কাকো কেয়াৰ নকৰোঁ বুজিছ নিজে হাৰিছোঁ নিজে খাইছোঁ আৰু যি কৰোঁ মই মোৰ নিজৰ মৰ্জিত মই থাকিম মোক জীৱনত কাকো নালাগে আগৰে পৰা অকলে আছিলোঁ আৰু এতিয়া অকলে থাকিম যা
কৰবাত কাৰ দুচকুত থৈ অহা মোৰ সেই হাঁহিবোৰ বিচাৰো মায়াবী ৰাতিৰ বুকু চিটি লাইটছ কানে কানে কি কৈ যায় চিটি লাইটছ কোন আহে কোন ঘূৰি ঘূৰি যায় চিটি লাইটছ কি পায় কি হেৰুৱায়